যিশুৰ জয়যাত্ৰা হ'ল জেৰুচালেমত যীশুখ্ৰীষ্টৰ ৰাজকীয় প্ৰৱেশ, যিটো খ্ৰীষ্টান ধৰ্মত পবিত্ৰ দেওবাৰ প্লাম ছানডে হিচাপে পালন কৰা হয়। গাধৰ পোৱালিত উঠি তেওঁ ভৱিষ্যতবাণী পূৰ্ণ কৰি বিনম্ৰতাৰে নগৰত প্ৰৱেশ কৰিছিল, য'ত জনসাধাৰণে গছৰ ডাল আৰু কাপোৰ পাৰি তেওঁক সুখন্না ধ্বনিৰে আদৰণি জনাইছিল। আজি শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ পৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে KPM চাৰিআলিলৈকে যীশুৰ জয়যাত্ৰাৰ এক বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। সতীৰ্থক মই অনুৰোধ জনাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ (2026 বছৰ পূৰ্বে এই জগতলৈ আহিছিল আৰু তেওঁ মানৱ জাতিক পৰিত্ৰাণ দিবৰ কাৰণে এই জগতলৈ আহিছিল। কিন্তু সেই পৰিত্ৰাণ দিয়াৰ একমাত্ৰ উপায় আছে তেওঁ মৃত্যুবৰণ কৰা, আৰু তেওঁ মৃত্যুবৰণ কৰাৰ অৰ্থাৎ ক্ৰুশবিদ্ধ হোৱাৰ পূৰ্বেই তেওঁ জেৰুচালেমত গাধৰ বেশত আহি জেৰুচালেমত প্ৰৱেশ কৰিছিল। আৰু তেওঁৰ আচলতে যাত্ৰাৰ গন্তব্যস্থানটো আছিল কালবাৰী, কাৰণ কালবাৰীতে তেওঁ নিজকে উৎসৰ্গা কৰিছিল আৰু তাতে মৃত্যুবৰণ কৰি সমগ্ৰ মানৱ জাতিৰ কাৰণে পৰিত্ৰাণৰ পথ প্ৰশস্ত কৰিছিল। এই ঘটনাক স্মৰণ কৰি আজি প্ৰতি বছৰে যেনেকৈ আমি এনেধৰণৰ জয়যাত্ৰা উলিয়াওঁ, আজিও একেধৰণে আমি তেওঁৰ নামেৰে জয়যাত্ৰা উলিয়াইছোঁ। কাৰণ আমি জগতৰ লোকসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে প্ৰভু যীশু খ্ৰীষ্ট এই জগতলৈ সমগ্ৰ মানৱ জাতিৰ কাৰণেই আহিছিল। জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে তেওঁ আহিছিল, আৰু তেওঁ ধৰ্ম দিবলৈ অহা নাছিল, তেওঁ জীৱন দিবলৈ আহিছিল। আৰু সেই জীৱন দিয়াৰ পূৰ্বেই তেওঁ এনেধৰণৰ এসপ্তাহৰ পূৰ্বে এনেধৰণৰ জয়যাত্ৰা কৰি তেওঁ মানৱ জাতিক এইটোৱে ক'ব বিচাৰিছিল যে তেওঁ সমগ্ৰ মানৱ জাতিৰ কাৰণে আহিছে, আৰু সমগ্ৰ মানৱ জাতিৰ কাৰণে তেওঁ নিজৰ প্ৰাণ সেই কালবাৰীৰ ওপৰত তেওঁ ঘূৰাই দিলে। সেই ঘটনাক স্মৰণ কৰি আজি আমি এই শোভাযাত্ৰা